নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ টিচাৰ্ছ কৰ্ণাৰলৈ। অসমৰ শিক্ষক সমাজ আৰু শিক্ষা বিভাগৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। নতুন দিল্লীত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতে বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই বৈঠকত সমগ্ৰ শিক্ষা আঁচনিৰ ধন মুকলি, শিক্ষকসকলৰ দৰমহা সময়মতে প্ৰদান, SNA স্পৰ্টছ ব্যৱস্থাৰ জৰিয়তে পুঁজিৰ নিৰৱচ্ছিন্ন প্ৰৱাহ আৰু অসমৰ শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ আলোচনা হৈছে। আজিৰ এই ভিডিঅ'টোত আমি এই বৈঠকৰ মূল বিষয়সমূহ সহজ ভাষাত আলোচনা কৰিম। মুখ্যমন্ত্ৰীৰ সৈতে এই বৈঠকৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত পুঁজিৰ প্ৰৱাহ নিশ্চিত কৰাৰ বিষয়টো। সমগ্ৰ শিক্ষা হৈছে বিদ্যালয় শিক্ষাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ আঁচনি। বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষক, শিক্ষাৰ গুণগত মান আৰু বিভিন্ন শৈক্ষিক কাৰ্যসূচী আৰু অন্যান্য ক্ষেত্ৰত এই আঁচনিৰ অধীনত বিভিন্ন ধৰণৰ সহায় আগবঢ়োৱা হয়। সেয়েহে সমগ্ৰ শিক্ষাৰ পুঁজি সময়মতে উপলব্ধ হোৱা বিষয়টো বিদ্যালয় আৰু শিক্ষকসকলৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ। বৈঠকৰ আন এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় হৈছিল শিক্ষকসকলৰ দৰমহা সময়মতে প্ৰদান কৰা। বিশেষকৈ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ বাবে পুঁজিৰ সময়মতে প্ৰৱাহ অত্যন্ত গুৰুত্বপূৰ্ণ। কাৰণ পুঁজিৰ প্ৰৱাহত বিলম্ব হ'লে তাৰ প্ৰভাৱ দৰমহা প্ৰদানতো পৰিব পাৰে। সেয়েহে শিক্ষকসকলৰ দৰমহা যাতে নিয়মীয়াকৈ আৰু সময়মতে প্ৰদান কৰিব পৰা যায়, তাৰ বাবে বিত্তীয় সহায় আৰু পুঁজিৰ নিৰৱচ্ছিন্ন প্ৰৱাহ নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি বাতৰিটোত উল্লেখ কৰা হৈছে। ছাৰ বাইদেউসকল, ইয়াত আন এটা গুৰুত্বপূৰ্ণ শব্দ হৈছে SNA স্পৰ্টছ। এই ব্যৱস্থাৰ মূল উদ্দেশ্য হৈছে চৰকাৰী আঁচনিৰ পুঁজিৰ প্ৰৱাহ আৰু ব্যয় ব্যৱস্থাপনাক অধিক স্বচ্ছ, নিয়ন্ত্ৰিত আৰু সময় উপযোগী কৰি তোলা। বৈঠকত SNA স্পৰ্টছ ব্যৱস্থাৰ অধীনত পুঁজিৰ নিৰৱচ্ছিন্ন প্ৰৱাহ নিশ্চিত কৰাৰ বিষয়টোও আলোচনা কৰা হয় বুলি বাতৰিত প্ৰকাশ পাইছে। ইয়াৰ উদ্দেশ্য হৈছে যাতে সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত থকা বিভিন্ন কাৰ্যসূচী সময়মতে ৰূপায়ণ কৰিব পৰা যায় আৰু শিক্ষকসকলৰ দৰমহা প্ৰদানতো যাতে বিলম্ব নহয়। এতিয়া প্ৰশ্ন আহে, এই আলোচনাৰ ফলত শিক্ষকসকলৰ বাবে এই আলোচনা কিয় গুৰুত্বপূৰ্ণ? প্ৰথম কথা হ'ল, পুঁজিৰ সময়মতে প্ৰৱাহ নিশ্চিত হ'লে দৰমহা প্ৰদানৰ ক্ষেত্ৰত সহায়ক হ'ব পাৰে। দ্বিতীয়তে, সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত চলি থকা বিভিন্ন শৈক্ষিক কাৰ্যসূচী অধিক সুচাৰুৰূপে ৰূপায়ণ কৰাৰ সুযোগ সৃষ্টি হ'ব পাৰে। তৃতীয়তে, বিদ্যালয়ৰ গুণগত মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলক অধিক শক্তিশালী আৰু সমতাপূৰ্ণ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব পাৰে। অৱশ্যে এই কথা মনত ৰখা প্ৰয়োজন, বৈঠকত আলোচনা হোৱা বিষয় আৰু বাস্তৱত ধন মুকলি হৈ শিক্ষকসকলৰ একাউণ্টত দৰমহা জমা হোৱা বিষয় একে কথা নহয়। ইয়াৰ পৰৱৰ্তী চৰকাৰী নিৰ্দেশনা আৰু বাস্তৱ ৰূপায়ণৰ ওপৰত নজৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ হ'ব। এই বৈঠকত কেৱল শিক্ষা বিভাগৰ বিষয়ে আলোচনা হোৱা নাই। বাতৰিটো অনুসৰি খাদ্য আৰু অসামৰিক যোগান আৰু নৱীকৰণযোগ্য শক্তিৰ সৈতে জড়িত বিভিন্ন বিষয়ও আলোচনা কৰা হয়। অৰ্থাৎ অসমৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা আৰু পুঁজিৰ সহায় অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই বৈঠকত গুৰুত্বপূৰ্ণ বুলি আলোচনা কৰিব পাৰি। অসমৰ শিক্ষা ব্যৱস্থাৰ বাবে আৰু আন্তঃগাঁথনি উন্নয়নৰ মাজতে বিদ্যালয় নিৰ্মাণ শিক্ষা ব্যৱস্থা সীমাবদ্ধ নাথাকে। ইয়াৰ সৈতে জড়িত আছে শিক্ষকসকলৰ সময়মতে দৰমহা, পৰ্যাপ্ত বিত্তীয় সহায়, বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষাৰ্থীৰ গুণগত শিক্ষা আৰু বিভিন্ন শৈক্ষিক আঁচনিৰ সফল ৰূপায়ণ। এই সকলোবোৰ ক্ষেত্ৰতেই পুঁজিৰ সময়মতে যোগান ধৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে সমগ্ৰ শিক্ষা আঁচনিৰ ধন মুকলি আৰু শিক্ষকৰ দৰমহা সময়মতে প্ৰদানৰ ওপৰত গুৰুত্ব দিয়াৰ এই বিষয়টো শিক্ষক সমাজৰ বাবে নিশ্চয় গুৰুত্বপূৰ্ণ। গতিকে ছাৰ বাইদেউসকল, নতুন দিল্লীৰ এই বৈঠকৰ মূল বাৰ্তা হ'ল যে সমগ্ৰ শিক্ষা আঁচনিৰ পুঁজিৰ প্ৰৱাহ শক্তিশালী কৰা, শিক্ষকসকলৰ দৰমহা সময়মতে প্ৰদানৰ ওপৰত গুৰুত্ব দিয়া আৰু SNA স্পৰ্টছ ব্যৱস্থাৰ জৰিয়তে বিত্তীয় প্ৰৱাহ অধিক সুচাৰু কৰা। এতিয়া শিক্ষক সমাজৰ দৃষ্টি থাকিব পৰৱৰ্তী চৰকাৰী পদক্ষেপ, ধন মুকলিৰ বাস্তৱ প্ৰক্ৰিয়া আৰু দৰমহা সময়মতে লাভ কৰাৰ ওপৰত। এই বিষয়ে আপোনালোকৰ মতামত কি? সমগ্ৰ শিক্ষাৰ ধন সময়মতে মুকলি হ'লে শিক্ষকৰ দৰমহাৰ প্ৰদানৰ সমস্যাৰ স্থায়ী সমাধান হ'ব বুলি আপুনি ভাবেনে?
কমেণ্টত আপোনালোকৰ মতামত জনাব। ভিডিঅ'টি উপকাৰী যেন লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ শিক্ষক আৰু শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ খবৰ পাবলৈ টিচাৰ্ছ কৰ্ণাৰৰ সৈতে জড়িত থাকক। ধন্যবাদ।